So hello guys, Union Public Service Commission অৰ্থাৎ UPSC তৰফৰ পৰা 100টা এক্সামিনাৰ অফ ট্ৰেডমাৰ্ক এণ্ড জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনৰ পদ মুকলি কৰিছে। টোটেল পোষ্ট আছে 100টা, কেটেগৰী ৱাইজ আনৰিজাৰ্ভৰ বাবে 48টা, EWSৰ বাবে 9টা, OBCৰ বাবে 20টা, SCৰ 17টা, STৰ বাবে 6টা সংৰক্ষণ আছে। অৰ্গেনাইজেশ্যন হৈছে মিনিষ্ট্ৰি অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি আণ্ডাৰত হৈছে এই ৰিক্ৰুটমেণ্টটো। স্কেল হ'ব পে লেভেল হ'ব 7 আৰু 7 CPC দিব। এজ লিমিট হৈছে 30 বছৰ UR আৰু EWSৰ বাবে 33, 3 বছৰ OBCৰ বাবে 5 বছৰ STৰ বাবে 10 বছৰ PWBDৰ বাবে এই ৰিলেক্সেশ্যন ৰাখিছে। এলিজিবিলিটি হৈছে বেচেলৰ ডিগ্ৰী ল'ত থাকিলে এপ্লাই কৰিব পাৰিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। এক্সপিৰিয়েঞ্চ 2 বছৰৰ বিচাৰিছে কোৰ্ট কেছ হেণ্ডেল কৰাৰ। ডিজাইৰেবল কোৱালিফিকেশ্যন হৈছে মাষ্টাৰ ডিগ্ৰী ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ওপৰত যদি মাষ্টাৰ ডিগ্ৰী থাকে তেন্তে আপোনাৰ কিছু সহায় হ'ব। এপ্লিকেশ্যন ফিজ OBC, EWS আৰু আনৰিজাৰ্ভৰ বাবে 25 টকা, ST, SC, PWBD ওমেন কেণ্ডিডেটৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। পে'মেণ্ট মোড SBI, নেট বেংকিং, ভিছা, মাষ্টাৰ কাৰ্ড, ডেবিট কাৰ্ড আদিৰ যোগেদি দিব পাৰিব। ইম্পৰ্টেণ্ট লিংক ডিছক্ৰিপশ্যনতে থাকিব। এপ্লাই ষ্টাৰ্ট হৈছে 13 ডিচেম্বৰৰ পৰা, লাষ্ট ডেট হ'ব 1 জানুৱাৰী 2024।